ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিকল ইভি চাৰ্জিং ষ্টেচন প্ৰধানমন্ত্ৰীৰ ইভি সম্প্ৰসাৰণৰ সপোনত হেঙাৰ তেল কোম্পানী 100% পৰ্যন্ত ৰাজসাহায্য লৈ উদৰস্থ কৰিছে ধন অসমত IOC BPCLকে ধৰি তেল কোম্পানীসমূহৰ লুণ্ঠন ৰাজসাহায্যৰে স্থাপন কৰা ইভি চাৰ্জিং ষ্টেচন ৰহস্যজনক কাৰণত নহয় কাৰ্যক্ষম অধিকাংশ ইভি চাৰ্জিং ষ্টেচনত গ্ৰাহকে পোৱা নাই সুবিধা পেট্ৰল ডিপোসমূহক ইভি চাৰ্জিং ষ্টেচন স্থাপনৰ দিয়া হৈছিল সুবিধা কৰবাত যদি নাই বিদ্যুৎ সংযোগ কৰবাত ব্যৱহাৰ নকৰোতেই বহিছে কাৰ্বন ৰাজ্যত ইলেক্ট্ৰিক বাছ বাহনৰ প্ৰসাৰৰ নামত প্ৰশাসন এইবাৰৰ বাজেটতো ইভি প্ৰসাৰৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা ইভি বাহন ক্ৰয়ৰ 3% যান-বাহন কৰ ৰেহাই দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে বহুল প্ৰচাৰ কৰিছে ইলেক্ট্ৰিক বাহনৰ অসমত চাৰ্জিং ষ্টেচনৰ অভাৱত ইভি কিনিবলৈ শংকিত গ্ৰাহক ইথানল মিশ্ৰিত পেট্ৰলে মাইলেজ কমোৱাক লৈ দেশজুৰি ব্যাপক চৰ্চা অব্যাহত আছে তথাপি চাৰ্জিং ষ্টেচনৰ অভাৱত ইভি ক্ৰয়ৰ সাহস নকৰে ৰাইজে অসমত কিয় ইভি চাৰ্জিং ষ্টেচনৰ পুতৌ লগা অৱস্থা ইভি চাৰ্জিং ষ্টেচনক লৈ নিউজ 18ৰ গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আগবঢ়াইছো অসমত প্ৰায় 1.5 লাখৰ পৰা 1,80,000 বৈদ্যুতিক বাহন আছে বুলি গম পোৱা গৈছে আৰু এই বৈদ্যুতিক যিসমূহ বাহন আছে এই বৈদ্যুতিক বাহনসমূহ বহুতে ঘৰত চাৰ্জ দিয়ে আৰু বহুতেই যিসমূহ তেল ডিপুত ইলেক্ট্ৰিক চাৰ্জ দিয়া পইণ্ট আছে তাত চাৰ্জ দিবলৈ আনে কিন্তু দুখৰ বিষয় যে অসমত বহুকেইটা পেট্ৰল ডিপুত স্থাপন কৰা ইলেক্ট্ৰনিক চাৰ্জিং যিসমূহ ষ্টেচন আছে সেই ষ্টেচনসমূহ বিকল হৈ আছে আৰু তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ বিভাগৰ পৰা যি ছাবচিডি অৰ্থাৎ ৰাজসাহায্য লাভ কৰে সেই ৰাজসাহায্য লাভ কৰাৰ পিছতো তেওঁলোকে সেই চাৰ্জিং ষ্টেচনসমূহ বন্ধ কৰি ৰাখিছে এতিয়া মই আৰু মোৰ সহযোগী দীপাংকৰৰ সৈতে আমি গুৱাহাটীৰ কেইবাটাও ষ্টেচনলৈ চাম যে প্ৰকৃততে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চলিছে নে নাই মনা আমি এতিয়া গৈ আছোঁ আমি কেইবাটাও ডিপুত আজি সৰজমিন তদন্ত কৰিম আমি আহি এতিয়া গুৱাহাটীৰ আইএছবিটিৰ কাষত থকা ইণ্ডিয়ান অইলৰ তেল ডিপুত উপস্থিত হৈছোঁ আৰু ইণ্ডিয়ান অইলৰ তেল ডিপুত আমি উপস্থিত হৈছোঁ এইটো কাৰণে যে ইয়াতো এটা ইভি চাৰ্জিং পইণ্ট আছে আৰু এই ইভি চাৰ্জিং পইণ্টৰ অৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ চাওক কেনেকৈ হাবি জংঘলৰ আগুৰি ধৰিছে পৰিত্যক্ত হৈ পৰিছে আৰু এই ইভি চাৰ্জিং ষ্টেচনটো স্থাপন কৰিলে কিন্তু ইয়াৰ কাম নাই কাৰণ এতিয়া আপুনি যদি গাড়ীখন লৈ আহে আপোনাৰ ইলেক্ট্ৰনিক বাহনখন ইয়াত চাৰ্জ দিম বুলি যদি ভাবে তেনেহ'লে আপুনি বাহনখনত চাৰ্জ দিব নোৱাৰে কাৰণ তেওঁলোকে কিন্তু পেট্ৰল আৰু ডিজেল ঠিকেই বিক্ৰী কৰি আছে ইভি চাৰ্জিং ষ্টেচন তেওঁলোকে এতিয়ালৈকে এইটো বিকল হৈ আছে তাত কিন্তু জনসাধাৰণক বা গ্ৰাহকক সেৱা দিব পৰা নাই কিন্তু তাৰ বিপৰীতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি গুৰু উদ্যোগ বিভাগে যি ধৰণে তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰে APDCL যি ৰাজসাহায্য প্ৰদান কৰে সেই ৰাজসাহায্য কিন্তু ইতিমধ্যে তেওঁলোকে লাভ কৰিছে কাৰণ এই ইভি চাৰ্জিং ষ্টেচনটো বহোৱাৰ লগে লগে গুৰু উদ্যোগ বিভাগৰ যি ৰাজসাহায্য আছে সেয়া ডিপুৰ মালিকসকলে বা স্বত্বাধিকাৰে লাভ কৰে আৰু এইটো ইণ্ডিয়ান অইলে বহাইছে লিখা আছে মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰপিছতো কিন্তু তেওঁলোকে এই যিটো ইভি ষ্টেচন আছে ইভি ষ্টেচনটোৰ ৰাইজক সেৱা দিব পৰা নাই আৰু গুৱাহাটীত আমি যদি চাওঁ এইটো হৈছে 60 কিলোৱাটৰ ক্ষমতা সম্পন্ন অৰ্থাৎ ইয়াত দুটা পইণ্ট আছে দুটা পইণ্টত দুইফালৰ পৰা একেলগে দুখন গাড়ী চাৰ্জ দিব পাৰে কিন্তু এতিয়া কথাটো হৈছে যে তেওঁলোকে যি ইভি চাৰ্জিং ষ্টেচনটো বহাব লাগে বহালে ইণ্ডিয়ান অইল দেখিছে ইণ্ডিয়ান অইলৰ ইয়াৰ নেতৃত্ব ইয়াত বহাইছে বহোৱাৰ পিছত কিন্তু তেওঁলোকে যি ৰাজসাহায্য পাব লাগে চৰকাৰৰ পৰা প্ৰায় 80 পৰা 100% সাহায্য এনেধৰণৰ ইভি চাৰ্জিং ষ্টেচন বহালে দিয়ে সেই সাহায্য বহোৱা মানে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ একাউণ্টত সোমাল কিন্তু এতিয়া গ্ৰাহকক তেওঁলোকে ছাৰ্ভিচ দিব নে নিদিয়ে তেওঁলোকৰ কোনো দায়িত্ব নাই আৰু এনেধৰণে আচলতে একাংশ ডিপুৱে ইভি চাৰ্জিং স্থাপন কৰাৰ নামত চাৰ্জিং পইণ্ট স্থাপন কৰাৰ নামত এতিয়া জনতাৰ যি ধন ৰাজসাহায্য তেওঁলোকে আত্মসাৎ কৰিছে কিন্তু ৰাইজক কোনো ধৰণৰ সুবিধা দিয়া নাই সহকৰ্মী বিষ্ণু শইকীয়া আৰু মই দীপাংকৰ আছে আজি গুৱাহাটী মহানগৰীৰ কেইবাটাও পেট্ৰল পাম্পত আমি হঠাৎ কিছু কেমেৰা ঘূৰাবলগীয়া পৰিৱেশ সূচনা হৈছে কাৰণ বিশেষকৈ ইলেক্ট্ৰনিক বাহন যিদৰে গ্ৰাহকসকলে ক্ৰয় কৰিছে বা যিদৰে তেওঁলোকে পৰ্যাপ্ত চাৰ্জিঙৰ ব্যৱস্থা থাকিব লাগিছিল বা পাব লাগিছিল সেয়া পৰ্যাপ্তৰ পৰা কিন্তু কিছু বঞ্চিত হ'বলগীয়া হৈছে এয়া মই এই মুহূৰ্তত যোৰহাটৰ যিটো ভাৰত পেট্ৰলিয়ামৰ এটা পেট্ৰল পাম্পত আহি উপস্থিত হৈছোঁ আৰু আহি সেই একেই ধৰণৰ পৰিৱেশ মই দেখিবলৈ সক্ষম হৈছোঁ য'ত এইদৰে বৰ্তমান ৰ'দ বৰষুণত এইদৰে বৰ্তমান কেৱল ফুলদানি সদৃশ এই ইভি মেচিনৰ বা ইভি বাহনৰ চাৰ্জিং পইণ্টসমূহ বৰ্তমান ইয়াদৰে পৰি থকা দেখিবলৈ পোৱা গৈছে ঠিক 2-3 বছৰৰ পূৰ্বে এইদৰে খুব অত্যাধুনিক ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ ৰাজসাহায্যৰ জৰিয়তে একাংশ পেট্ৰল পাম্পৰ গৰাকীয়ে এইদৰে ইভি চাৰ্জিং পইণ্ট তেওঁলোকে স্থাপন কৰিছিল কিন্তু পৰ্যায়ক্ৰমে
সময় বাগৰি যোৱাৰ লগে লগেই গ্ৰাহকসকলে পেট্ৰল বা ডিজেল চালিত বাহনৰ পৰা আঁতৰি আহি তেওঁলোকে ইলেক্ট্ৰিকেল ভেহিকেল কিনিবলৈ তেওঁলোকে আগবাঢ়িলে বা মন মেলিলে। কিন্তু তাৰ পিছত তেওঁলোকে শেহতীয়াকৈ দেখা পোৱা কিছু সমস্যাৰ আজিৰ ভয়ংকৰ উদাহৰণ কিন্তু এই ধৰণৰ পৰিস্থিতি যে গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ পেট্ৰল পাম্পত বা তেল ডিপুত যিদৰে ইভি কানেক্টিভিটিৰ যি ধৰণৰ ব্যৱস্থা থাকে বা চাৰ্জিং পইণ্টসমূহ আছিলে সেই চাৰ্জিং পইণ্টসমূহ কিন্তু বৰ্তমান এইদৰে পৰি ৰৈছে। কিছু লেতেৰা সদৃশ পৰিৱেশ দেখিলেই অনুমান কৰিব পাৰি যে প্ৰায় 1.5-2 বছৰ পূৰ্বে এই ইভি চাৰ্জিং পইণ্টটো ইয়াত প্ৰায় বিকল হৈ পৰিছিল। কিন্তু ডিপু কৰ্তৃপক্ষ অথবা চৰকাৰৰ অনীহাৰ বাবেই এই মুহূৰ্তত এক প্ৰকাৰ গুৱাহাটী মহানগৰীতে খুব হাহাকাৰ কৰিবলগীয়া হৈছে ইলেক্ট্ৰনিক বাহন ক্ৰয় কৰা গৰাকীসকলে। বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ চাৰ্জিং ষ্টেচনটো এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই, যাৰ ফলত সমস্যাত পৰিবলগীয়া হৈছে দূৰ দূৰণিৰ পৰা বিশ্বনাথলৈ যোৱা ইভি বাহনৰ আৰোহীসকল। কাৰিকৰী অসুবিধাৰ বাবে বিকল হৈ আছে বাগমাৰী ছাৰ্ভিচ ষ্টেচন নামৰ BPCLৰ পেট্ৰল পাম্পত স্থাপন কৰা ইভি চাৰ্জিং মেচিনটো। হয়, আপুনি যদি গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহি আছে আৰু বাটত যদি আপুনি চলাই অহা ইভি গাড়ীখনৰ চাৰ্জৰ প্ৰয়োজন হৈছে, তেনেহ'লে বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ ইভি চাৰ্জিং ষ্টেচনটোৱে হৈছে এইটো। আৰু অতি দুখৰ বিষয় যে ইভি চাৰ্জিং ষ্টেচনটো এতিয়ালৈকে কিন্তু কাৰ্যক্ষম হৈ উঠা নাই। মই দৃশ্য এয়া দেখুৱাইছোঁ যে যিটো ইভি চাৰ্জিং ষ্টেচন বিশ্বনাথ চাৰিআলি বাঘমাৰীত আছে আৰু এইটোৱে হৈছে বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ ইভি চাৰ্জিং ষ্টেচন, কিন্তু এতিয়ালৈকে এইটো কাৰ্যক্ষম হৈ উঠা নাই। আৰু চৰকাৰে যি সময়ত ইভি গাড়ী কিনিবৰ কাৰণে জনসাধাৰণক আহ্বান জনাইছে আৰু ইভি গাড়ীৰ প্ৰচলনো ইতিমধ্যে বৃদ্ধি হৈছে, সেই সময়তে কিন্তু দেখিবলৈ পোৱা গৈছে যে BPCLৰ এই ইভি চাৰ্জিং ষ্টেচন এইটো কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই আৰু কিছু কাম ইয়াত বাকী আছে। ইতিমধ্যে 16 মাহ সম্পূৰ্ণ হ'ল এই চাৰ্জিং ষ্টেচনটো ইয়াত স্থাপন কৰাৰ, কিন্তু এতিয়ালৈকে এই চাৰ্জিং ষ্টেচনটোৰ কাম আৰম্ভ হোৱা নাই। আৰু সেয়েহে যিসকলে ইভি গাড়ী কিনিছে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হয় যেতিয়া বিশ্বনাথ চাৰিআলি পাৰ হৈ তেওঁলোক লখিমপুৰ ধেমাজি বা অৰুণাচলৰ ফালে তেওঁলোক যায়, তেতিয়া গাড়ীখন চাৰ্জ দিবৰ বাবে তেওঁলোকৰ আচলতে ইয়াত কোনো ধৰণৰ চাৰ্জিং ষ্টেচন নাথাকে আৰু সেয়েহে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আৰু ইতিমধ্যে বিভিন্ন ৰাজ সাহায্য এই ইভি চাৰ্জিং ষ্টেচনটো বহোৱাৰ কাৰণে এই BPCLৰ পেট্ৰল পাম্পটোত বহোৱাৰ কাৰণে ইতিমধ্যে ৰাজ সাহায্য লাভ কৰা হৈছে, কিন্তু এতিয়ালৈকে এই চাৰ্জিং ষ্টেচনটো কিন্তু কাৰ্যক্ষম হৈ উঠা নাই। ইয়াত মেনেজাৰ আছে, এই চাৰ্জিং ষ্টেচনৰ মেনেজাৰগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। এইটো কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। ইতিমধ্যে চৰকাৰে ইভি গাড়ী কিনিবৰ কাৰণে জনসাধাৰণক আহ্বান জনাইছে, ইভি গাড়ীৰ ইয়াত প্ৰচলনো বৃদ্ধি হৈছে, মানুহে কিনিছে, কিন্তু চাৰ্জিং ষ্টেচন নাই। বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ চাৰ্জিং ষ্টেচন এইটো। नमस्कार, मेरा नाम विपुल कुमार, भारत पेट्रोलियम बागमारी सर्विस स्टेशन। 1.5 साल मशीन लगा हुआ हो गया है, बाकी अब कोई टेक्निकल प्रॉब्लम के कारण ये अभी तक चालू नहीं हुआ है। 2-3 दिन पहले इंजीनियर आया था, देख के गया है, बोला है कि जल्द से जल्द चालू कर देंगे। কিমান গাড়ী ইয়াত চাৰ্জ কৰিব পাৰিব এবাৰতে? एक बार में 2 गाड़ी चार्ज हो सकता है। এইটো বহুত দিন হ'ল, এইটো হ'ব লাগিছিলে, এতিয়া গাড়ীবিলাক আহে নাই ইয়াত চাৰ্জিঙৰ কাৰণে? गाड़ी भी लगा है, बाकी मतलब चार्जिंग ना हो, इस कारण मतलब रिटर्न चली जाओ। मतलब लोग कंप्लेन देता है वो लोग आकर, बाकी चार्ज नहीं होता, इसे चला जाता है। ये तो बनाने के लिए गवर्नमेंट से तो सब्सिडी मिल रहा है? सब कुछ बन चुका है, मतलब कोई टेक्निकल प्रॉब्लम है मशीन में, वो ठीक हो जाएगा तो चालू हो जाएगा बहुत जल्द से जल्द। APDCL और BPCL के मिलकर हम लोग बात क्या टेक्निकल प्रॉब्लम है, कुछ मालूम है क्या? वो कुछ मशीन में प्रॉब्लम है जो ऑन नहीं हो रहा है, लाइन देने से करंट ऑन नहीं हो रहा है, वो कोई मशीन में प्रॉब्लम तुरंत चालू हो जाएगा। ये तो कितना दिन हो गया? तो 1.5 साल से ज़्यादा? 1.5 साल से ज़्यादा हो गया है, मतलब हो जाएगा बहुत जल्द से जल्द चालू हो जाएगा। मतलब हम लोग कोशिश में है कि 1-2 मंथ में चालू हो जाए। अगर गुवाहाटी से कोई लोग आते हैं, वो धेमाजी लखीमपुर जाते हैं, अरुणाचल जाते हैं, तो उन लोगों को तो दिक्कत होगा जो इवी गाड़ी लेके आता है। हाँ, वो तो प्रॉब्लम होगा ही, वो तो प्रॉब्लम होगा। कितना देर लगता है ये गाड़ी चार्ज होने के लिए? इतना 2 गाड़ी होता है एक बार में? 2 गाड़ी होता है, 2 MPD लगा हुआ है, लेकिन इतना अभी क्लियर नहीं बता सकते कितना देर जब चालू होगा तब हम लोग बता सकते हैं कितना टाइम लगेगा। ইফালে ঢেকিয়াজুলিতো বিগত 5 মাহে বিকল BPCLৰ ইভি চাৰ্জিং ষ্টেচন। লাখ লাখ টকাৰ ৰাজ সাহায্যৰে নিৰ্মিত ইভি ষ্টেচনটো অচল হৈ আছে। কোম্পানীসমূহৰ চৰম অৱহেলাৰ বাবে সমস্যাত ইভি ব্যৱহাৰকাৰীসকল। চৰকাৰী অনুদান লৈও ইভি ষ্টেচনটো মেৰামতি নকৰাত ৰাইজৰ ক্ষোভ। ঢেকিয়াজুলিত BPCLৰ ডিপুত অস্তিত্বহীন ইভি চাৰ্জিং পইণ্ট। যি বাইহাটাৰ পৰা মিছন চাৰিআলি সংযোগী যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঢেকিয়াজুলিৰ কেহিৰসুন্দাৰ
এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা যি ভাৰত পেট্ৰলিয়াম ডিপুত ইভি চাৰ্জিং যি পইণ্ট সেয়া বিকল হৈ আছে বিগত 5 মাহ ধৰি। আৰু মই দেখুৱাম পোনে পোনে এয়া হৈছে ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত থকা যি BPCL ডিপুত ইভি চাৰ্জিং পইণ্ট। আৰু এই যি চাৰ্জিং পইণ্ট বিগত 5 মাহ ধৰি বিকল হৈ আছে, অস্তিত্বহীন হৈ আছে। যি সময়ত চৰকাৰে এই কোম্পানীসমূহক আচলতে ৰাজসাহায্য প্ৰদান কৰে এইসমূহ পৰিচালনা কৰিবৰ বাবে, কিন্তু এনেধৰণে বিগত 5 মাহ ধৰি বিকল হৈ আছে। ইয়াৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই। এইসমূহ আচলতে স্থাপনৰ বাবে চৰকাৰে ৰাজসাহায্য প্ৰদান কৰে, কিন্তু কাৰ্যত এইসমূহ এনেধৰণে এতিয়া বিকল হৈ পৰি আছে। মই কথা পাতিম এই যি পেট্ৰল পাম্পৰ পৰিচালক গৰাকী আছে তেওঁৰ সৈতে। দাদা, আপুনি ইয়াৰ পৰিচালক হয়। কি ক'ব এইটো ইভি চাৰ্জিং কিমান দিন ধৰি? এইটো প্ৰায় 4-5 মাহে হ'ল বিকল হৈ থকাটো। ইতিমধ্যে আমি কোম্পানীক জনাইছোঁ, কোম্পানীয়ে এইটো ষ্টেপটো লৈছে, ইঞ্জিনিয়াৰে মোক ফোনো কৰিছে, গতিকে এইটো ইমিডিয়েটলি ভাল কৰিব তেওঁলোক। গতিকে ভাল কৰাৰ কাৰণে আমিও ব্যৱস্থা কৰোঁ। আজি আকৌ মই ফোন কৰিম কোম্পানীক। কি বিকল হৈছে? এইটো কিবা শ্বৰ্ট চাৰ্কিটৰ কিবা হেৰি হৈছে, একজেক্টলি ময়ো নাজানো। গতিকে এইটো তেওঁলোক ইঞ্জিনিয়াৰ আহিলে ক'ব পাৰিব একচুৱেল কি কাৰণে এইটো বেয়া হৈ আছে, বিফল হৈ আছে। এনেই গাড়ী আহে নাই চাৰ্জিং? গাড়ীটো মইতো এই 4 মাহত পোৱা নাই। এনেতো ইভি চাৰ্জিং গাড়ীটো আছেই, কিন্তু আমাৰ ইয়াত সোমোৱা নাই। মই প্ৰেজেণ্ট থকা সময়তো চাকৰি 24 ঘণ্টাই থাকোঁ, কিন্তু মই পোৱা নাই এতিয়ালৈকে কোনো গাড়ী। বিকল হৈ আছে। বিকল হৈ আছে। আপুনি কেতিয়া জনাইছে? 4 মাহ হ'ল। এইটো মই জনোৱা 2 মাহমান হৈ গৈছে। 2 মাহ জনোৱা। মই ইয়াত জইন কৰে 4 মাহ হৈছে। নিশ্চয়কৈ তেওঁ প্ৰকাশ কৰিছে যে বিগত 5 মাহ ধৰি এয়া বিকল হৈ আছে। এয়া ঢেকিয়াজুলিৰ কেহেৰুখুন্দাত থকা BPCL ডিপুৰ ইভি চাৰ্জিং পইণ্ট এনেধৰণে এতিয়া অস্তিত্বহীন হৈ আছে। ৰাইজে ইয়াৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই।